চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত উচ্ছেদৰ দ্বিতীয় দিন। প্ৰথম দিনা অবাঞ্ছিত পৰিস্থিতিৰ মাজতে 40% উচ্ছেদ। মঙলবাৰে পুৱাৰে পৰাই পূৰ্ণগতিত চলিছে বুলডোজাৰ। উচ্ছেদৰ মাজতে সংস্থাপনৰ দাবী একাংশ দল সংগঠনৰ। সোমবাৰৰ ছবি এয়া। ৬,২০০ বিঘা ভূমিত উচ্ছেদ চলাবলৈ প্ৰশাসনে দলে বলে আহোঁতে বাধা দিলে বেদখলকাৰীয়ে। হাতে হাতে লাঠি দা লৈ প্ৰশাসনক আক্ৰমণৰ বাবে উদ্যত একাংশ বেদখলকাৰী। কঠিন প্ৰত্যাহ্বান সত্ত্বেও উচ্ছেদ চলাই গ'ল প্ৰশাসনে। পিছে মঙলবাৰে পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণ। শান্তিপূৰ্ণভাৱে এফালৰ পৰা চলিল অভিযান। আজি দ্বিতীয় দিন শোণিতপুৰ প্ৰশাসনে আজিও চলাই আছে বুঢ়াছবি অভয়াৰণ্যত উচ্ছেদ অভিযান। যোৱাকালি শোণিতপুৰ প্ৰশাসনে প্ৰথমখন উচ্ছেদ অভিযানত প্ৰায় 40% যি বেদখলকাৰী কবলত ভূমি আছিলে উচ্ছেদ চলাইছিলে, প্ৰায় 40% উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে যোৱাকালি। আজি দ্বিতীয় দিনত দেখা গৈছে বহু সংখ্যক JCB ট্ৰেক্টৰেৰে যি বেদখলকাৰীসকলে খেতি বাতি কৰিছিলে এই খেতি বাতিসকল JCB ট্ৰেক্টৰেৰে এনেকৈ উচ্ছেদ চলাইছে। আমাৰ সহযোগে দেখুৱাব এয়া JCB ট্ৰেক্টৰে বন বিভাগে কেনেকৈ উচ্ছেদ অভিযান চলাই আছে। এয়া আছিলে শোণিতপুৰ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। আমি দেখা পাইছো ৰাতিপুৱাৰ পৰা এক বৃহৎ সংখ্যক আৰক্ষী কৰ্মী তথা বন বিভাগৰ কৰ্মী আৰু বিভিন্ন জিলাৰ স্বেচ্ছাসেৱকসকলো আহিছে। ডক্টৰ শৰ্মাৰ চৰকাৰৰ এই বুলডোজাৰ নীতিক চূড়ান্ত অমানৱীয় আখ্যা বিধায়ক নুৰুল হুদাৰ। উচ্ছেদিতসকল যদি ভাৰতীয় নাগৰিক তেন্তে পুনৰ সংস্থাপন দিয়াৰ দাবী বিধায়ক হুদাৰ। উচ্ছেদ এটা অমানৱীয় কাৰ্য। চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আছে। ফৰেষ্ট মাটিত বহি থকা মানুহখিনি যদি উচ্ছেদ কৰিব লগা আছে তে চৰকাৰে উচ্ছেদ কৰক, আমি বাধা নিদিওঁ। কিন্তু উচ্ছেদৰ পূৰ্বে সেইসকল প্ৰথমে ভাৰতীয় নাগৰিক হয় নে নহয় সেইটো প্ৰতিপন্ন কৰক। আৰু যদি ভাৰতীয় নাগৰিক হয়, অসমৰ সন্তান তেওঁলোকক কোনো এটা ঠাইত সংস্থাপন দি তাৰপিছত তাৰ পৰা উঠাই দিয়ক। অসমীয়া ভাষা আৰু অসমৰ সংস্কৃতি বংগীয় মূলৰ মুছলমানে জীয়াই ৰখা বুলি অদ্ভুত দাবী ৰূপকীৰ বিধায়ক নুৰুল হুদাৰ। আজি অসমৰ অসমীয়া ভাষা কোনে পিছকাই ৰাখিছে, কোনে ঠিক ৰাখিছে? আজি যদি আমি আমাৰ সেই বংগীয় মূলৰ মানুহবিলাক, এই চৰ চাপৰি মানুহবিলাক, এই দুখীয়া দৰিদ্ৰ মানুহসকলে যদি অসমীয়া ভাষা নিলিখে, অসমীয়া ভাষা এতিয়া সংখ্যালঘুত পৰিণত হ'ব। অসমীয়া ভাষা অসমত নাথাকিব। উচ্ছেদস্থলীত উপস্থিত হৈ সংখ্যালঘু নেতাৰো দাবী চৰকাৰে টাৰ্গেট কৰি লৈছে মিয়াক। যে আমাৰ যিখিনি সংখ্যালঘু অধ্যুষিত অঞ্চলত যেনেকৈ বাছি আপোনালোকে উচ্ছেদ কৰি আছে, গতিকে উচ্ছেদ কৰক। আমি উচ্ছেদৰ কেতিয়াও বিৰোধ নকৰোঁ, কিন্তু মানুহৰ উচ্ছেদ কৰাৰ আগতে অসম চৰকাৰৰ এটা কিন্তু কাম আছিলে, মানুহৰ সংস্থাপন দি পেলাই উচ্ছেদ কৰিব লাগে। বনাঞ্চলৰ ভূমি দখল কৰাসকলৰ আছে অন্য স্থলতো মাটি। বহুতে কেমেৰাৰ সন্মুখতে স্বীকাৰ কৰিলে এই কথা। বৰদোৱা বটামাৰী। তাত ঘৰ আছে নেকি? আছে। ইয়াত কেতিয়া আহিছিলে? বেড়াবার আসছিলাম, বাইরের বাড়িতে দেখবার আসছিলাম। হয় নেকি? আমি হেন তাই হিনতে দেখবার আসছি। দেখিব আহিছিলে? কই বর্তমানে টানি নাগলা করি এলিকে আছে। জুৰিয়াৰ পৰা ফজলুল হক আৰু চামগুৰিৰ পৰা হেমন্ত শইকীয়া, DY 365।